আজি আমি নৰজন্মৰ প্ৰকৃত উদ্দেশ্য আৰু লক্ষ্য কি, কেনেদৰে নৰজন্মৰ পৰা ঈশ্বৰ সন্তুষ্ট হৈ জগতৰ মায়ামোহৰ পৰা আঁতৰত থাকিব পাৰোঁ আৰু যিটোক লৈ সমাজৰ মাজত বিতুষ্টিক্ৰিয়া সৃষ্টি হৈছে, প্ৰদূষণ সৃষ্টি হৈছে, সকলোবোৰৰ পৰাই আমি সহজ সৰলভাৱে উপকাৰ সাধন কৰিবলৈ কেনেদৰে আমি কৰ্ম সজাগ হ'ব লাগিব, সেই সন্দৰ্ভত অকণমান আলোচনা কৰিম। আমি সজাগ হোৱা ভাল সময় আৰু কৰ্মৰ প্ৰতিক্ৰিয়াৰ প্ৰতি বিশেষকৈ সৰ্বজনে সজাগ দৃষ্টি দিলে উপকাৰ হ'ব। সৰ্বজন মানে এখন গৃহৰ পৰা আৰম্ভ কৰি বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক দেশ প্ৰদেশ মহাদেশ আছে, সকলোৰ বসবাসী যুৱ মঞ্চই প্ৰবল প্ৰতাপেৰে ভূত ভৱিষ্যত চিন্তা ৰক্ষা কৰি কৰ্মত বিপন্ন হ'ব লাগিব। যিহেতু বৰ্তমান যুগ প্ৰবল কলি, এই যুগত সৃষ্টি ৰহস্য প্ৰভাৱতী ভয়ংকৰ। এই সন্দৰ্ভত কীৰ্তনত কৈছে, এইটো কলি কাল ঘোৰ পাপৰ নাহি কেৱৰ। যিহেতু কলিযুগত পাপৰ কোনো নিৰ্দিষ্ট সীমা সংখ্যা নাই। এই যুগত অৰ্থাৎ কলিৰ মহাৰ শক্তিক সৰ্বজনে হাবুডুবু খাইছে। কলিযুগত পাপ কৰ্ম নৰলোকে শাস্ত্ৰই নাই বুলি সিদ্ধান্ত দিছে। কাৰণ কলিৰ লোক হৈবে পাপমতী, কোন মুহূৰ্তত কাক কেনেদৰে কলিৰ পাপে দংশন কৰিব কোনেও গমেই নাপাব। কাৰণ দুষ্ট কলি সৰ্পে সবাক দংশিল, হেৰাইল চেতন জ্ঞান। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই নামঘোষাত জীৱসমূহক সকীয়াই দিছে। গতিকে সেই কলিযুগৰ প্ৰজাসকল আমি সকলোকেই সাৱধান হ'ব লাগিব, নহ'লে নিস্তাৰ নাই। কৃষ্ণৰ আশ্ৰয় সকলোৰেই পালনীয়। যদি আমি ঈশ্বৰ সেৱাত প্ৰতি নহৈ সংসাৰৰ মায়ামোহত আবদ্ধ হৈ মানৱ জীৱনৰ সন্তুষ্টিৰ কাৰণে বিভিন্ন কৰ্মত লিপ্ত হওঁ, অপয়ামঙ্গল, বিভিন্ন দুৰ্যোগ, তাপৰ প্ৰভাৱ, প্ৰদূষণৰ প্ৰভাৱ, অকাল বৃষ্টিকে আদি কৰি নহ'বলগীয়া সকলোখিনি এই যুগত সিদ্ধান্তত উপনীত হ'ব লাগিব। চতুৰ্থ চৰণে পাছে কৰিবে নষ্ট, কলিত যতে কলো ভৈল জ্ঞান ভ্ৰষ্ট। ৰাম মিলিবে পৰম লোভ হৈবে অনাচাৰ, দাৰুণ নিৰ্দয় যেন ৰাক্ষস আকাৰ। ৰাম খাইবা কপাৰয় তৃষ্ণা বাঢ়ি যায় বেয়াতি, অকাৰ্য কৰিবে বৈৰ কলহত প্ৰীতি। ভাগৱতত মহামহন্ত ঋষি শুকদেৱ মহন্তই উদাত্ত কণ্ঠে ঘোষণা কৰিছে, অধৰ্মে ধৰ্মৰ চতুৰ্থ চৰণ নষ্ট কৰি কলিৰ লোকসকলৰ সকলো শক্তি ধ্বংস কৰি অত্যাচাৰী অনাচাৰী দুৰ্দান্ত নিৰ্দয় হৈ পৰিব। জীৱ জগতৰ প্ৰয়োজনীয় সমস্ত বস্তু দূষিত হ'ব। বায়ু দূষিত, পানী দূষিত, অন্ন সম্ভাৰ দূষিত হৈ জীৱমণ্ডলত মহাতাণ্ডৱৰ সৃষ্টি হ'ব। নৰসমস্তৰ অৱস্থা কেনে হ'ব, ভাগৱতৰ উপৰোক্ত পদাংশৰ পৰাই বুজা যায়। গতিকে সেই নৰসমস্ত আমি সাৱধান হ'ব লাগিব, আমি সাৱধান হ'ব লাগিব। অৱশ্যে উপায় দিছে। তাৰ পৰা আমি বাচিবলৈ হ'লে একান্ত মনে চিত্তে শুদ্ধ সদাচাৰভাৱে ল'ব লাগিব পৰমেশ্বৰৰ ভগৱন্ত কৃষ্ণৰ চৈতন্যময় অনন্ত প্ৰবাহ মান নাম মন চিত্ত নিমজ্জিত হ'ব লাগিব কৃষ্ণৰ চৰণত। যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ, তথাপিতো আছে এক মহাগুণ তাৰ। কৃষ্ণৰ কীৰ্তন মাত্ৰ
কৰো প্ৰবন্ধ, চিন্দি যায় এতেকে সকল কৰ্ম বন্ধ। এই সন্দৰ্ভত কুৰুক্ষেত্ৰ মহাসমৰত অৰ্জুনৰ 16 বছৰীয়া পুত্ৰ অভিমন্য অৱতীৰ্ণ হ'ব লগা হোৱা হেতু শ্ৰীমদ ভাগৱতত উল্লেখ কৰিছে। একাদশ দিনাৰ যুধিষ্ঠিৰ, নকুল, সহদেৱ আদি পাণ্ডৱসকলে ৰণক্ষেত্ৰৰ পৰা প্ৰাণ ৰক্ষা কৰি পলায়ন কৰিব লগা হৈছিল। দ্বাদশৰ দিনাও কৌৰৱ আৰু পাণ্ডৱ দুয়ো পক্ষৰ মাজত তুমুল যুদ্ধ চলিছিল। সেই দ্বাদশৰ দিনাই গুৰু দ্ৰোণাচাৰ্যই নিজৰ সৈন্যৰ দ্বাৰা মহা অভেদ্য চক্ৰবেহু নিৰ্মাণ কৰিছিল। সেই চক্ৰবেহু ভেদ কৰিব পৰা যোদ্ধা পাণ্ডৱৰ পক্ষত একমাত্ৰ অৰ্জুনহে আছিল। দ্বাদশৰ দিনা ভীম অৰ্জুন অন্য দিশত ৰণত লিপ্ত হৈ থকাৰ হেতু সেই বেহু ভেদ কৰিব নোৱাৰিলে সেইদিনা পাণ্ডৱৰ পৰাজয় নিশ্চিত হৈছিল। মহাগুৰু দ্ৰোণাচাৰ্যই ৰচনা কৰা সেই মহা অভেদ্য চক্ৰবেহু ভেদ কৰিবলৈ অভিমন্যুক দায়িত্ব ল'বৰ বাবে নিমন্ত্ৰণ কৰিলে যুধিষ্ঠিৰে। অভিমন্যুৰ ওপৰত গুৰু দায়িত্ব অৰ্পণ কৰিলে যদিও যুধিষ্ঠিৰৰ মনত ভয়, শংকা, চিন্তাই আৱৰি ধৰিলে। কাৰণ সেই অভেদ্য চক্ৰবেহু ভেদ কৰিব পৰাটো সুভদ্ৰাৰ পুত্ৰ অভিমন্যুৰ দ্বাৰা সম্ভৱ হ'বনে? যুধিষ্ঠিৰৰ মনত হাজাৰ বিজাৰ দোধোৰ মোধোৰ অৱস্থা সৃষ্টি হ'ল। বৰদেউতাক যুধিষ্ঠিৰৰ শাৰীৰিক মানসিক অৱস্থা বুজিব পাৰি অভিমন্যুৱে যুধিষ্ঠিৰৰ চৰণত সেৱা জনাই ক'বলৈ ধৰিলে, শুনিয়ক জ্যেষ্ঠ পিতা মোহৰ বচন, মাতৃত কহন্তে পিতা বেহুৰ কাৰণ, আগম কহন্তে মই শুনিলো গৰ্ভত, নিগম কহন্তে মাতৃ নিদ্ৰা উপগত, তথাপিতো জ্যেষ্ঠ পিতা নকৰিবা ভয়, নিজ বাহু বলে বেহু ভেদিব মই। হে মোৰ জ্যেষ্ঠ পিতা চক্ৰবেহু কেনেকুৱা, কিদৰে নিৰ্মাণ কৰে, কেনেদৰে প্ৰৱেশ কৰে, সমস্ত তত্ত্বও মোৰ জ্ঞান জনা আছে। চক্ৰবেহুৰ বিষয়ে মোৰ মাতৃ সুভদ্ৰাৰ আগত মোৰ পিতৃ অৰ্জুনে বৰ্ণনা কৰোঁতে মোৰ পিতা আৰু মাতৃ শয়নত আছিল আৰু মই মাতৃৰ গৰ্ভত শয়ন কৰিছিলোঁ। মোৰ পিতৃয়ে মাতৃৰ আগত চক্ৰবেহুৰ বিষয়ে কৈছিল। মাতৃয়ে শুনাৰ উপৰিও মাতৃৰ লগতে ময়ো মাতৃৰ গৰ্ভতে চক্ৰবেহুৰ বিষয়ে জ্ঞান লাভ কৰিছিলোঁ। চক্ৰবেহু যিদৰে নিৰ্মাণ কৰে, কি ৰূপে প্ৰৱেশ কৰে, কিদৰে শত্ৰুৰ লগত ৰণত লিপ্ত হ'ব লাগে, সেই সমস্ত শিক্ষা মই মাতৃৰ গৰ্ভত লাভ কৰিছিলোঁ। কিন্তু বুলি কৈ অভিমন্যু খন্তেক থমকি ৰোৱাত যুধিষ্ঠিৰে সমকিঞ্চিত হৈ সুধিলে, কিন্তু কি পুত্ৰ? হে পিতৃ, চক্ৰবেহুৰ মাজত শত্ৰুক ৰণত পৰাভূত কৰি কিদৰে বেহুৰ মাজৰ পৰা ওলাই আহিব লাগে সেই বিষয়ে পিতৃয়ে কৈ থাকোঁতে মোৰ মাতৃ টোপনি যোৱাত ময়ো মাতৃৰ লগত গৰ্ভতে টোপনি গ'লোঁ। সেয়েহে চক্ৰবেহুৰ নিগমৰ তত্ত্ব জ্ঞান আয়ত্ত কৰাৰ পৰা মই বঞ্চিত হ'লোঁ আৰু মাতৃও বঞ্চিত হ'ল। গতিকে এটি সন্তানৰ সৃষ্টিৰ সময়ত যদি মাতৃগৰাকী অপাৰিচাৰ্যা হয়, অপবিত্ৰতা ৰক্ষা কৰে, পবিত্ৰতা গৃহলৈ নাযায়, সৎ কথা নুশুনে, অসতত মন লিপ্ত হয়, তেতিয়া অসৎ সন্তানৰ সৃষ্টি হ'ব। আৰু আজি বিশ্বত সেই অসৎ সন্তানৰ ঠায়ে ঠায়ে সৃষ্টি হোৱাৰ কাৰণে য'ত অসতৰ প্ৰভাৱ বেছি তাতেই বিকল্প আছে দুৰ্যোগ, মায়াময় আৰু অভেদ্য অনেক আপদ বিপদ। সেয়েহে সকলো ক্ষেত্ৰতেই ঈশ্বৰ কৃষ্ণৰ চৰণত একান্ত শৰণ গ্ৰহণ কৰি সৃষ্টিকৰ্তাৰ ওচৰত সৃষ্টিৰ কাৰণে আবেদন কৰি এটি যদি সৎ সন্তান সৃষ্টি কৰা হয়, আজি জগতত যি প্ৰভুত্ব অদৃশ্য মহাপ্ৰলয়ৰ সৃষ্টি হৈছে সকলোখিনি প্ৰভুৱে নিষ্পত্তি কৰি শান্তি স্থাপন কৰিব। কৃষ্ণ।